তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো গাইস কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৰে ভাল। তো গাইস এৰে আগত আপোনালোকে আৰু এটা ভিডিঅ' চাইছিল প্ৰিন্স মটৰ, যিহেতু ধামাকা ষ্টক ধামাকা গিফ্ট দিছিল। তো আজি আপোনালোকৰ ওচৰত আৰু এটা নতুন ভিডিঅ' এটা লৈ আহিছো। এটো আজি পাব আপোনালোকে 1000 টকাৰ পৰা পাব পেট্ৰল ফ্ৰী আৰু স্কুটিত পাব আপোনালোকে ফুল টেংকি। তো বেছি দেৰি কৰিব নালাগে, আপোনালোকে জলদি জলদি আহক প্ৰিন্স মটৰ। দোকানখন একবাৰ দেখা দিয়া, প্ৰিন্স মটৰ লিখা আছে। এড্ৰেছটো ডেসক্ৰিপশনত থাকিব, কন্টাক্ট নম্বৰ থাকিব। তো এইখিনি দাদা তৰফ আৰু একবাৰ কৈ দিব। তো এটা কালেকশন দেখা যায়, একবার কালেকশন কিমান আছে চাওক, একবার বাহিৰত ভিতৰত কালেকশন চাই লও, আপোনালোকে ওভাৰ কালেকশন আছে। তো আমি এতিয়া বেছি দেৰি নকৰো, ভিডিঅটো আৰম্ভ কৰো বলক, কাৰণ ৰাহুল দা আহি আছে। গাইস বলক কি হল, আপোনালোক যে কৈছিলো ৰাহুল দা বুলি, তো ৰাহুল দা এইটো হয়। তো দাদা খবৰ কি? একদম মজা। তো আজি ৰাহুল দাৰ শ্বৰুমত দেখিছে কিমান গাড়ী এভেইলেবল আছে। তো ৰাহুল দা মানে কিছুমান যিহেতু ভ্যালেন্টাইন ডে আহি আছে, তাৰ কাৰণে কিবা অফাৰ দিব নে নাই? ভ্যালেন্টাইন ডে আহি আছে, আপোনাৰ সৰস্বতী পূজা আহি আছে, ইউথৰ কাৰণে বহুত স্পেচিয়েল ডে বিলাক। ইউথৰ কাৰণে বহুত ধুনীয়া ধুনীয়া অফাৰ আছে। আমাৰ নৰ্মেল অফাৰ হল আপোনাৰ পেট্ৰল দি আছো মই 1000 হেলমেট দি আছো এটা। তো ভাবক আপোনালোকে 1000 টকাৰ পেট্ৰল দি আছে আৰু স্কুটিৰ ফুল টেংকি নেকি? স্কুটি ফুল টেংকি দি আছো, বাইকৰ 1000 দি আছো। ভাবক স্কুটিৰ ফুল টেংকি, যি স্কুটি লওক আপুনি ফুল টেংকি লৈ যাব। যিবিলাক ষ্টুডেন্ট আছে, ভ্যালেন্টাইন ডে হওক বা পূজা হওক, বহুত স্পেচিয়েল ডে, সেইকাৰণে কাৰণে এক্সট্ৰাকে আৰু মই কেছবেক 2000 দিম। তো ভাবক কেনেকুৱা গিফ্ট দি আছে। আপোনালোকে বেছি দেৰি কৰিব নালাগে, জলদি জলদি আহক। নামটো মনত ৰাখিব, লোকেশনটো ভিডিঅ'ৰ মাজতে কৈছো, আপোনাৰ ভিডিঅ'টো স্কিপ নকৰক। এইখন এখন 2021 এলো দামৰ গাড়ী হয়, গোটেই আফটাৰ মাৰ্কেট এলো লাগিছে। এলোৰ দামে আপোনাকে 12000 টকা আহিব। 2021 গাড়ী দি আছো আমি 1,28,000 টকা। 1,28,000 টকাৰ গাড়ী চাওক আপোনালোকে, চাওক 12000 টকাত এলো লাগি আছে। 1,28,000 পৰা যদি 12টো মাইনাছ কৰি দিওঁ, মানে পাই আছে ক'ৰবাত 1,10,000 টকাত পাই আছে। কাগজ পাতি কৰি দিব নে? কাগজ পাতি কৰি দিম চব। তো চাবক চব কাগজ পাতিও কৰি দিব, আৰু কিমান পাইছে আপোনালোকে কেলকুলেট কৰি হিচাপ কৰক। 1,28,000 টকা 2021 BS6। তো নেক্সট আহিছো আমি, এইখন কি আছিল? হিমালয়ান হয়, হিমালয়ান 2021 মডেল হয়, একদম ধুনীয়া হৈছে গাড়ী। এখন দি আছো আমি অনলি 1,65,000। 1,65,000 টকা। ভাবক দাম দামে 70 মান দিলে হৈ যাব নে? আৰামছে। 70,000 টকা দাম দামে এইখন লৈ যাওক। তো নেক্সট আছিল এইখন কি আছিল? পেশন প্ৰো হয়, মাত্ৰ এবছৰ পুৰণি গাড়ী হয়। এবছৰ পুৰণি গাড়ী আমি দি আছো অনলি 64,000। 64,000 ভাবক, মাত্ৰ এক বছৰ হৈছে। কিমান মান চলিছে এইখন? এনে এখন আপোনাৰ কিমান হ'ব? 8-9,000 চলিছে। 8,000-9,000 মান চলিছে। নেক্সট এইখন কি? এভেঞ্জাৰ হয়, অনলি 65,000 BS6। BS6। তো এইখন এইবিলাক কমাই দিম, এইবিলাক 43 মান দি দিম। 43,000 টকা। 43,000 টকা 19 আৰু 1,000 টকা কমাই দিব নেকি? 42,000 টকা দিম। 42,000 টকা। এন্টক বহুতে এন্টক বিচাৰে, তো এন্টক ধুনীয়া কণ্ডিচনৰ দুখন আছে, এইখন আছে, গোটেইখনে ভাল। এইখন একদম ধুনীয়া হৈছে। এখন 21 লাষ্টৰ হয়, এখন 22 লাষ্টৰ হয়। এইখন কিমান মান চলিছে নানটাস? এখন 21 চলিছে, 2021 মান চলিছে। 2021 কিমান মান দিব লাষ্ট? এখন 75 দি দিম। 75। নেক্সট এইখন এখন XP মডেল হয়, বহুত ধুনীয়া কণ্ডিচনৰ আছে। এখন এনে আমি অনলি 71,000। 71,000 টকাত প্ৰাইস আপোনালোকে চাওক। XP ন? XP ন? চাওক BS6। তো নেক্সট এইখন কি আছিল? এখন আপাচি হয়, 164V হয়, 2021 একেবাৰে লাষ্টৰ মডেল। এখন দি আছো আমি অনলি 84,000। 84,000 হ'ব আপোনালোকে। 84,000 দাম দাম মাত্ৰ 40,000 টকাত আৰু এইখন লৈ যাওক। তো নেক্সট এইখন কি আছিল? হিৰো এক্সপালস হয়, 4V হয়, 2022 একেবাৰে লাষ্টৰ মডেল, আৰু একদম কম চলা গাড়ী হয়। আপোনাৰ চাগে 14-15 মান চলিছে। এখন দি আছো আমি 1,16,000 টকা। 1,16,000 টকা ভাবক, মাত্ৰ 1,16,000 টকা। তো নেক্সট এইখন কি আছিল? গ্লেমাৰ দি আছো আমি, গ্লেমাৰ সুপাৰ স্প্লেন্ডাৰ। BS6 হয়, 2021 মডেল হয়। দুখনে দি আছো আমি অনলি 58,000। মাত্ৰ 58,000 আছে BS6। নতুন কিনে কিমান মান পৰে এইবিলাক? 1 লাখ মান পৰি যায়। 1 লাখ মান পৰি যায় ন? তো ভাবক কিমান কম দি আছে আপোনালোকক। তো নেক্সট এইখন কি আছিল? এখন FZ হয়, ভাৰ্জন 2। এখন যদি 50,000 টকা অনলি। 50,000 টকা হয়। তো নেক্সট এন্টক আছে BS4 ন? এন্টক BS6 হয়। BS6 হয় দুখন, 21 একেবাৰে লাষ্টৰ মডেল। দুখনে দি আছো আমি অনলি 60। তো ভাবক 60,000 টকা। কিমান মান চলিছে আন্দাজ কিলোমিটাৰটো? 20-25 যদি ফাইনেন্সত লৈ কিমান মান দিব লাগিব? 30 মান দিলে হৈ যাব। 30 নালাগে, 28 মান দিলে হৈ যাব। 28,000 টকা দিয়ক, আৰু এইখন চিভিল ভাল যদি 25 মান দিলে হৈ যাব। ভাবক। তো নেক্সট এইখন কি আছে? হিৰো এক্সট্ৰিম হয়, 2021 মডেল। এখন দি আছো আমি অনলি 65,000 দি। 65,000 টকাত ভাবক। 65,000 টকাত LED লাইট, ডিস, ABS গোটেইখিনি আছে, মানে গোটেইখিনি অল এভৰিথিং লগোৱা আছে। আৰু ইয়াতে আহিলে ৱাচিং পলিশ ধুনীয়া কৰি গাড়ী লৈ যাব। কাগজ পাতিও কৰি দিব ন? ৱাচিং পলিশ ধুনীয়াকে গোটেইখিনি কৰি দিব। কাগজ পাতি হেলমেট এটা দি দিব নে? এই দিম দা হেলমেট এটা দি দিব। নেক্সট এইখন কি আছে?
এখন ডমিনাৰ আছিলে, এখন এই জাষ্ট এটা বস্তুৰ কাৰণে আমাৰ ফাঁচি আছে গাড়ীখন। বাকী গাড়ী অনলি 22,000 ৰানিং হৈছে। যদি কাৰোবাক ডমিনাৰ 400 লাগে, একদম ধুনীয়া কণ্ডিশ্যনত আছে এখন গাড়ী, একো টেনশ্যন ল'ব নালাগে। এই টেংকিৰ এটা ভাইজাৰ নাই, মই বস্তুটো অৰ্ডাৰ দিছো, আহিছে, আজি লগাই দিম। তো আহক আপোনালোকে কি আহক লাগে, এইখন ঠিক হৈ যাব কালি আজি হৈ যাব। এইখন কি আছিল গ্লামাৰ? এখন CB 125 হয়। গ্লামাৰ নহয় ন এইখন? গ্লেমাৰ নহয়। 5 স্পীডৰে চেম হয়, ধুনীয়া গাড়ী হয়। 2019-20 গাড়ী হ'ব। এখন দি আছো আমি অনলি 56,000 পিচ। 56,000। তো নেক্সট এইখন এপ্ৰিলা। হয়, ডেষ্টিনি এপ্ৰিলা। এই দুখনে, এখন 18 মডেল, এখন 20 মডেল। এই দুখনে দি দিম আমি অনলি 45 দি দিম। 45 গাড়ী যিমান আছে ধুনীয়া কৰি দেখাই দিলো আপোনালোকক। গাড়ী ষ্টক চাওক, এতিয়া বৰ্তমান ফুল এভেইলেবল ষ্টক আছে। তো এড্ৰেছ ফুল এভেইলেবল এড্ৰেছ আছে। লোকেশ্যন লগাই দিয়ক অলপ। আপুনি যদি 6 মাইলৰ পৰা যদি আহে, পাথৰগুৰি পাবই নালাগে। এইটো আপোনাৰ মেগজিন পৰে, অপজিটত আছে গেৰেজ 69 আছে। গেৰেজ 69 অপজিট, আৰু বাহিৰত গোটেই গাড়ী লাইন আপ কৰাই থাকে, আপোনালোকে আহিলে দেখাই পাব। আৰু ফাইনেন্সৰ কথাটো অলপ কৈ দিয়ক, মানে ক'ত কোন কোন জাগাত ফাইনেন্স গোৱালপাৰা বৰপেটা হোৱা নাই, গোৱালপাৰা বৰপেটা, ইপিনে আপোনাৰ দৰং মৰিগাঁওলৈকে হৈ আছে, ইপিনে মৰিগাঁওলৈকে আছে, ইপিনে দৰঙলৈকে হৈ আছে, আৰু আমাৰ ইপিনে বৰপেটা আপোনাৰ চেঙালৈকে হৈ আছে। বৰপেটাৰ কিছুমান প্লেচ আমি কৰি দিওঁ, যিবিলাক ধৰা হ'ল ৰাস্তাৰ লগত বা সেই, কিন্তু আমাৰ যোনটো আউটচাইড পৰে সেইবিলাক জাগাত প্লেচ নহয়। ঠিক আছে, আৰু বহুত কমত দি আছো এতিয়া। এইখন কি আছিল মডেলটো? এখন ইলেক্ট্ৰা মডেল হয়, 2019-ৰ, অনলি 95 দি দিম। 95 ভাবক আপোনালোকে, এইখন অনলি 95 পাই আছে। তো নেক্সট এইখন কি আছিল? এখন গান মেটেল হয়। তো এখন 2019-ৰ হয়, এই ৰেডখনৰ 2019-ৰ হয়। এই দুখনে দি আছো আমি 1,16,000 টকা। 1,16,000 টকাত পাই আছে আপোনালোকৰ ৱেৰেণ্টি ক্লাছিক 350। আৰু কিমান মান চলিছে এইখন? 37 চলিছে। ভাবক আপোনালোকৰ লাইভ দেখা আছো, 37 চলিছে। তো নেক্সট এইখন কি আছিল? এখনো ক্লাছিক হয়, 2018-ৰ লাষ্টৰ মডেল হয়। গাড়ী একদম ধুনীয়া হৈ আছে। এখন দি আছো আমি অনলি 95,000। অনলি 95,000 ভাবক। তো এইখনটো কৈ দিলে। তো নেক্সট এইখন কি আছিল? এখন 2021-ৰ হয়, এলো থকা টপ মডেল হয়। এখন দি আছো আমি 1,45,000 টকা। 1,45,000 টকাত পাই আছে আপোনালোকৰ। মডেলটো কিমান আছিল? 2021-ৰ মডেল। 2021-ৰ মডেল এইখন। চাওক কিলোমিটাৰ কিমান চলিছে? এখনো আপোনাৰ ষ্টেণ্ডাৰ্ড মডেল হয়। ষ্টেণ্ডাৰ্ড মডেল হয়, 2021-ৰ মডেল হয়। এখন দি আছো আমি 1,25,000 টকা। 1,25,000 টকা। চাওক আপোনালোকে কিমান মান দিব লাগিব এইখনত? এখন আপুনি সেই দিলে হৈ যাব। এইটো আপোনাৰ 50 লৈ যাব। তো ভাবক 50,000 টকা দিয়ক। আৰু এইখন কি মডেল আছিল? এখন R1 ভাৰ্জন 4 হয়, মাত্ৰ এবছৰ পুৰণি বাইক, 7,000 মান ৰানিং হৈছে। 8,000 ৰানিং। এখন দিছো আমি 1,49,000। 1,49,000। তো মাত্ৰ 1,49,000 টকাত পাই আছে আপোনালোকে। ভাবক এক বছৰ পুৰণি R1 ভাৰ্জন 4। নেক্সট আমি এইখন আহি গৈছো। R1 কি আছিল দাদা এইখন? R1 গোটেইখনে BS6-ৰ মডেল হয়, একদম ধুনীয়া কণ্ডিশ্যনত আছে। এখন আজি স্পেচিয়েল অফাৰত দি আছো। হয়, BS6 R1 মেট ব্লেক কালাৰত অনলি দি আছো আমি 1,08,000। নেক্সট আমি এইখনত আহি গৈছো। এইখনৰ মডেলটো কি আছিল দাদা? এখন 2021-ৰ মডেল হয়, BS6-ৰ মডেল। এখন দি আছো আমি 1,25,000 টকা। 1,25,000 পাই আছে আপোনালোকে। চাওক ব্লু কালাৰ আছে, দুটা টায়াৰ একদম ব্ৰেণ্ড নিউ লাগি আছে। টায়াৰ চাই লওক আপোনালোকৰ, পুৰা ব্ৰেণ্ড নিউ হৈ আছে। আগৰ টায়াৰ চাই লওক, দুটাই হৈছে। এইখনো সেম নেকি? প্রাইসটো কিমান আছিল? এখন কমত দি আছো আমি। এখন BS6-ৰ হয়, এখন দি আছো আমি 1,18,000 টকা। 1,18,000 টকাত চাওক আপোনালোকে টায়াৰ চাই লওক, একদম ধুনীয়া হৈছে। তো নেক্সট আহিছো আমি গ্লামাৰ, যেহেতু বহুতে বিচাৰে BS4 ন, আপোনাৰ ডিছ থকা মডেলটো হয়, 2015-16 গাড়ী। এখন দি আছো আমি অনলি 38,000। তো মাত্ৰ 38,000 টকা আছে আপোনালোকে গ্লামাৰ BS4। আগত BS আছে, গাড়ীখন চাই ল'ব পাৰে আপোনালোকে। ধুনীয়া গুড কণ্ডিশ্যন আছে। কাৰোবাৰ হাতে যদি ল'ব ইচ্ছা আছে এইটো, তো জলদি আহক প্ৰিন্স মটৰ। তো নেক্সট আহিছো আমি পালসাৰ 220 2020-ৰ মডেল। এখন দি আছো আমি অনলি 80,000 টকা। 80,000 টকাত পাই আছে আপোনালোকে পালসাৰ 220F। ভাবক, কিছুমান ডিলাৰত কমচে কম 1,00,000 টকা 1,10,000 টকা কয়। অনলি প্ৰিন্স মডেল আপোনালোকৰ পাই আছে 80,000 টকা। কাগজ পাতি সবকে আছে ন? সবকে আছে। তো নেক্সট আহিছো আমি এইখন কি আছে? পালসাৰ 150 ডাবল সিট, ডাবল ডিস্ক, ডাবল ABS টপ মডেল দুখন আছে আমাৰ তাতে। তো এখনৰ প্ৰাইস থাকিছো আমি 70,000 20-ৰ মডেল। এখন 21-ৰ মডেল। এখনৰ প্ৰাইস থাকিছো আমি 75,000। 75,000। দোকানৰ এনে কিলোমিটাৰ কিমান চলিছে আন্দাজ? এখনৰ 25,000 মান চলিছে, এখনৰ মাত্ৰ 16,000 চলিছে। তো 16,000 চলিছে। আৰু কিমান ক'লে এইখন? 75,000। 75,000 ভাবক। তো বেছি দেৰি কৰিব নালাগে। তো আমি নেক্সট আহিছো, এইখন কি আছিল দাদা? এখন 160 হয়, দুখনে 160 হয়। এখন 22-ৰ মডেল হয়, এখন 20-ৰ মডেল হয়। NS ন? হয়, NS।
তো গাড়ী এখন আপোনালোকক দেখা যায়, এখন আছে ৰেড কালাৰ, এখন আছে ব্লু কালাৰ। এখন দি আছো আমি অনলি 98,000 98,000 আৰু ৰেড কালাৰখন এখন দি আছো আমি 78,000 78,000। ভাবক কেনেকুৱা অফাৰ দি আছে। NS 160 বহুতে ডিমাণ্ড কৰে N60, আৰু আপোনালোকৰ আছে পালচাৰ NS 200 হোৱাইট কালাৰো আছে। এইখন দেখাই আছো, প্ৰথম আমি এইখন দেখাই লওঁ। ৰেড কালাৰ হয়, 2022 মডেল হয়। গাড়ী অনলি ৰানিং হৈছে 9,000 9,000 চলিছে মাত্ৰ। তো এখন দি আছো আমি দিছো 1,10,000 টকা। 1,10,000 টকাত পাই আছে আপোনালোকে NS 200। নতুন কিনিলে কিমান মান পৰে এইখন? তো ভাবক গাড়ী টায়াৰ চালো আপোনালোকে, আগত ডিছ, পিছৰ ডিছ আছে ন? ডিছ ABS গোটেইখিনি আছে। ডিছ ABS আছে। এইখন নতুন কিনিলে কিমান মান পৰে? আন্দাজ এটা 187 মান চাগে পৰে। 187। আৰু আপুনি কিমানত দি আছে? 1,10,000। 1,10,000। ফাইনেন্স হৈ যাব নে এইখন? হৈ যাব। ডাউন পেমেন্ট কিমান দিব লাগিব? 50 দিলে 50 55 ডাউন পেমেন্টত আৰু এইখন লৈ যাওক। চিভিল ভালকে আৰু কমাই যাব আৰু কম দে। তো নেক্সট আইছে আমি হোৱাইট কালাৰ, যিটো বহুতে ডিমাণ্ড কৰে, বহুতে বিচাৰে। হোৱাইট কালাৰ NS এখন 2019 ৰ ABS মডেল হয়। এখন দি আছে আমি অনলি 90,000 টকা। 90। তো ভাবক NS 200 হোৱাইট কালাৰৰ মাত্ৰ 90,000 টকা। এইখন কিমান মান চলিছে আন্দাজ? এখন 35 মান চলিছে। 35,000 মাত্ৰ 35,000 চলিছে। এখন স্কুটিৰে আপোনাৰ 40,000। গাড়ী একদম ধুনীয়া আছে। গাড়ী একদম আহিলে হ'ল তেজা লৈ কেনে আপোনালোকে চব গাড়ী একবাৰ বা যিখন গাড়ী লাগে এইখন আপোনালোকে একবাৰ চলাই চাব নেকি? চলাই চাই কেনে লৈ যাব। তো নেক্সট আহিছো আমি KTM RC 200। এইখন ন KTM RC 200 হয়, 2019 ৰ মডেল হয়। গাড়ী একদম ধুনীয়া আছে। গাড়ীৰ লুকটো চাই লওক আপোনালোকে একবাৰ। 28,000 ৰানিং আছে। 28,000 বা 30,000 ধৰক এইখিনি ৰানিং হৈছে। কিমান মানত দিব? আমি 1,18,000 টকা। 1,18,000 টকাত পাই আছে আপোনালোকে RC 200 চব ব্লেক এণ্ড হোৱাইট কালাৰ। তো নেক্সট আহিছো আমি অৰেঞ্জ এণ্ড ব্লেক কালাৰৰ, ব্লেক এণ্ড অৰেঞ্জ কালাৰৰ BS6 ৰ মডেল হয়, 2021 ৰ মডেল হয়। গাড়ী একদম টিপটপ হৈ আছে। টায়াৰ এইখন কিমান মান দিব লাষ্ট? এখন দিলে আমি 1,45,000 দিম। 1,45,000 টকা। আৰু মোৰ সাবস্ক্ৰাইবাৰৰ কাৰণে কিবা অফাৰ পাব নে নাই? দিব ন? তো ভাবক জলদি সাবস্ক্ৰাইব কৰক আৰু জলদি স্পন্সৰ হওক, গাড়ী লৈ যাওক। তো নেক্সট আহিছো আমি KTM Duke BS4 হয়, BS4 হয়, 2019 ৰ ABS মডেল হয়। এখন দি আছো আমি অনলি 95,000। অনলি 95,000 ত পাই আছে আপোনালোকে KTM Duke। কি আছিল? 125 চক BS4। গাড়ী এটাও গুড কন্ডিশন হৈছে। টায়াৰ চাই লওক, গাড়ী কন্ডিশন হৈছে। গাড়ী কি ধুনীয়া আছে। এটা আহিলে ৱাশিং পলিশ ৱাশিং পলিশ গোটেইখিনি কৰে। অল এভৰিথিং সব কৰি দিব। তো নেক্সট আহিছো আমি KTM অৰেঞ্জ এণ্ড ব্লেক কালাৰ। অৰেঞ্জ এণ্ড ব্লেকত Duke 200 BS6 ৰ মডেল হয়, 22 ৰ মডেল হয়। এখন একদম ধুনীয়া হৈছে গাড়ী। এখন দি আছে আমি 1,49,000 ত। 1,50,000 ধৰক আৰু নেকি? 50,000 টকা কম। তো ভাবক কি ধুনীয়া আছে। এনে নতুন কিনিলে কিমান পৰে দাদা এইখন? নতুন কিনিলে চাগে 220 মান চাগে পৰে। তো 2,20,000 পৰে আৰু আপুনি দি আছে 1,50,000 টকা। গাড়ী চাও আৰু ডিলাৰৰ গাড়ী চাও। গাড়ী এক বছৰ, মাত্ৰ এক বছৰ হ'ল গাড়ীখন। কিমান মান চলিছে দাদা এইখন জানে না? আন্দাজ কিমান মান চলিছে নে? এখন 25 মান চলিছে। 25,000 গাড়ী চলিছে মাত্ৰ। চাওক। তো নেক্সট আহিছো আমি KTM এডভেঞ্চাৰ দুখন আছে মোৰ তাত, বহুত ধুনীয়া কন্ডিশনত আছে। এডভেঞ্চাৰ দুখনে আছে। এইখন কিমান মান চলিছে? এখন দুখনে আপোনাৰ 18-19 মান চলিছে। 18-19,000 মান। তো এইখন কিমান মান দিব লাষ্ট? এখন দিলে আমি 2,28,000 টকা। 2,28,000 টকা। আৰু এখন দিলে আমি 2,32,000 টকা। তো 2,32,000 টকা। গাড়ীৰ কন্ডিশনটো চালো আপোনালোকে ভাবক। একদম বঢ়িয়া আছে। আৰু এইখন আমাৰ জানাৰ কেজগাছ বেগগাছ গোটেইখিনি লাগি আছে। আৰু যদি এইখন যদি ধৰক ফাইনেন্স কৰিব কিমান মান দিব লাগিব? 1,20,000 মান দিব লাগিব। 1,20,000 টকা দিয়ক। 1,50,000 টকা দিবই লাগে। যদি মাত্ৰ 1,20,000 টকা দিয়ক আৰু এইখন